যোৱা দুদিন আগত আমি মাননীয় মন্ত্ৰী মহোদয়ক লগ ধৰিছিলোঁ ভেটেনেৰী ডিপাৰ্টমেণ্টক। তেওঁক আমি এখন মেমৰেণ্ডাম দিছিলোঁ য'ত ডগ স্মাগলিঙৰ পৰা কেটেল স্মাগলিঙৰ ওপৰত আৰম্ভ কৰি ভেটেনেৰীৰ যি পয়া লগা অৱস্থা আছিল এই সকলো কথা সদৰি কৰি পেলাই আমি এখন মেমৰেণ্ডাম দিছিলোঁ। আৰু সেই মেমৰেণ্ডামখন দিয়াৰ পিছত আমি আহি পেলাই কিছুমান মিডিয়া চেনেলৰ আগত যিহেতু লগ পাইছিলোঁ বা আমিও ফোন কৰিছিলোঁ, তেওঁলোকৰ আগত আমি এটা প্ৰেছ গাইড এটা দিছিলোঁ, য'ত নেকি সেইখিনি প্ৰসংগৰ লগতে আমি অখিল গগৈ ডাঙৰীয়াই যিদৰে প্ৰতিবাদৰ নামত মূল্যবৃদ্ধি প্ৰতিবাদৰ নামত দুটা কুকুৰা ওলোমাইছিল আৰু মাছ ওলোমাই পেলাই লৈ গৈছিল, সেই বিষয়ে একাংশ মিডিয়া চেনেলে সেই বাকী কথাখিনি কাটি পেলাই অকল অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি আনিছে। তাৰপিছত আমি কিছুমান দেখিছোঁ একাংশ লোকে যে ব্ৰইলাৰ প্ৰেমী বুলি কৈছে বা পশুপ্ৰেমী নহয়, আচলতে অখিল গগৈ ডাঙৰীয়াই এষাৰ কথা ক'লে যে এওঁলোক আচলতে পশুপ্ৰেমী নহয়, এওঁলোক ব্ৰইলাৰ প্ৰেমী আৰু ব্ৰইলাৰটো বৈজ্ঞানিকৰ হৈ সদায় মাত মাতি থাকে। সেই আকাশ দলে এষাৰ কথা কৈছিলে যে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাৰ ঘৰত এই পশুকৰ্মীবিলাক বা পশুপ্ৰেমীবিলাক ৰান্ধনি বা ড্ৰাইভাৰ। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে এওঁলোক আচলতে বিজেপিৰ পৰা টকা লৈ পেলাই বা বিজেপিৰ আমি এজেণ্ট বুলি কৈছে, আমি অখিল গগৈৰ ওপৰত আমি মাত মাতিছোঁ। আচলতে সম্পূৰ্ণ ভুল। অখিল গগৈ ডাঙৰীয়া তেওঁ এষাৰ কথা ক'ব বুলি আমি কেতিয়াও নাভাবোঁ। তেওঁৰ কি বিবৃতি মূৰৰ কি ঘটিছে তেওঁ জানিব। এজন জনপ্ৰতিনিধিক আমি প্ৰথমতে আমাৰ বিৰোধিতাটো আছিল তেওঁ প্ৰতিবাদ কৰা নহয়। বিজেপিৰ মই নিজে এজন কংগ্ৰেছী হয়, সন্মানেৰে মই কৈছোঁ যে মই কংগ্ৰেছী হয়, মই সদায় বিজেপিৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই আজি সজাইছে যে মই বিজেপিৰ এজেণ্ট। গতিকে অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰক যে আমি বিজেপি আলোটি কৰিছোঁ বা বিজেপিৰ কাৰণে মাত খাৰ দিছোঁ। যদি তেওঁ প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে আমি ৰাজহুৱা জীৱন ত্যাগ কৰিম। আৰু যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ যদি অকণমানি লাজ আছে, অকণমানি বোলা চৰম বোলা বস্তুটো আছে, তেতিয়াহ'লে তেওঁ বিধায়ক পদৰ পৰা তেওঁ ৰিজাইন দিয়ক আৰু নহ'লে তেওঁ ক্ষমা খোজক। কাৰণ ইয়াত যিমানবিলাক জীৱপ্ৰেমী আছে প্ৰত্যেকে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই, কোনো চৰকাৰে ফাণ্ড নিদিয়ে। ফাণ্ড দিয়া NGO দুটা আছে, এটা হ'ল PFA আছে, এটা হ'ল JBF। JBFে আমাৰ গুৱাহাটী পৌৰ নিগমৰ আণ্ডাৰত যিটো আমাৰ ABC এনিমেল বাৰ্ড কণ্ট্ৰল বুলি কয় সেই প্ৰজেক্টটো কৰি আছে, আৰু ৰেবিছ ফ্ৰী যিটো বাই 2030 বুলি যিটো আছে অল ইণ্ডিয়া লেভেলৰ, সেই প্ৰজেক্টৰ আণ্ডাৰত JBF আৰু PFA কাম কৰি আছে। তেওঁলোকেও কেতিয়াবা পে'মেণ্ট পায় চৰকাৰৰ ফালৰ পৰা, কেতিয়াবা নাপায়। গতিকে একেবাৰে পয়া লগা জৰাজীৰ্ণ অৱস্থাত আমাৰ এনিমেল এক্টিভিষ্টবিলাকে হওক কাম কৰি আছে। কিন্তু এতিয়া যদি অখিল গগৈ ডাঙৰীয়াই ক'ব বিচাৰিছে যে এই এনিমেল এক্টিভিষ্টবিলাক বিজেপিৰ হৈ পেলাই কাম কৰি আছে, তেতিয়াহ'লে তেওঁ আমাক দেখুৱাই দিয়ক, তেওঁ আমাক প্ৰমাণ দাঙি ধৰক, আমি তেওঁক এইখিনি প্ৰত্যাহ্বান জনাইছোঁ। কাৰণ আমাৰ বিৰোধিতাটো অখিল গগৈ নহয়, আমাৰ বিৰোধিতাটো প্ৰাইচ হাইকৰ ওপৰত নহয়, আমিও মূল্যবৃদ্ধিৰ ওপৰত আমিও জলক কলা খাইছোঁ। আমিও সদায় বিজেপিৰ চিণ্ডিকেট ৰাজৰ ওপৰত, বিজেপিৰ যিবিলাক আঁচনি আনে, বিজেপিৰ যিবিলাকৰ ভয় ভাবুকি দেখুওৱা যিবিলাক পলিচি নীতি, কোনোবাই কিবা এটা লিখিলে যাই পেলাই বিজেপিয়ে যাই পেলাই এৰেষ্ট কৰে, সেই সকলোবিলাকৰ ওপৰত আমিও অতিষ্ঠ হৈছোঁ, আমিও সদায় মাত মাতি আহিছোঁ। আমাৰ বিৰোধিতা তেওঁলোকৰ ওপৰত নহয়, অখিল গগৈৰ ওপৰত নহয়। আমাৰ বিৰোধিতা হৈছে যে মুৰ্গী দুটা, এটা জীৱ এটা জীৱিত পদাৰ্থ, এটা জীৱিত পদাৰ্থ বুলি ক'লেও ভুল হ'ব, জীৱিত বস্তু এটাক যেতিয়া তেনেকুৱাকৈ ওলোমাই আনিছে। আপোনালোকে ভাবিছে মুৰ্গী এটাৰ ওজন কিমান হয়? 2 কিলো পৰা 2.5 কিলো 1.5 কিলো হয়। ভৰিৰ ওজনটো কিমান হয়? 20 গ্ৰামৰ পৰা 30 গ্ৰাম হয়। সেই 20 গ্ৰাম 30 গ্ৰামত 2.5 কিলো এটাৰ ওলোমাই অনাটো কিমান কষ্টৰ হ'ব পাৰে? আমাক যদি ওলোমাই দিয়ে, মোৰ ওজন হ'ল 60 কিলো, মোৰ ভৰি দুটা কিমান হ'ব? 3 কিলোৰ পৰা 4 কিলো ওজনৰ হ'ব। মোক যদি ওলোমাই আনে প্ৰায় 3 ঘণ্টা 4 ঘণ্টা প্ৰতিবাদৰ নামত যদি ওলোমাই ৰাখে, মই কিমান কষ্ট পাম? এই কথাখনৰ কাৰণে আমি অখিল গগৈৰ ওপৰত আমি আপত্তি দৰ্শাইছিলোঁ আৰু কোনোবা সংগঠনে অখিল গগৈৰ ওপৰত এজাহাৰ দিছিলে। গতিকে অখিল গগৈ একো ধৰণৰ চালি জাৰি নোচোৱা কৰি সম্পূৰ্ণভাৱে আমাক এইষাৰ কথা কোৱাটো তেওঁৰ সম্পূৰ্ণ ভুল হৈছে, সেইষাৰ কথাই আমি কৈ আছোঁ। আৰু কিছু লোকে অখিল গগৈৰ হৈ পেলাই আজি মাত মাতিছে, দেখিছোঁ প্ৰায়ভাগ একাংশ লোকে কমেণ্ট মাৰিছে তাতে যে পশুপ্ৰেমী নহয়, ব্ৰইলাৰ প্ৰেমী, ব্ৰইলাৰ সভাপতি সম্পাদক। মই সেই কেইজন লোকক, যিকেইজন লোকে মই ক'বলৈ আহিছোঁ যে চোৱা চেলেকা বুলিয়ে ক'ম, প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে বহুতে এষাৰ কমেণ্ট দিছে, আমি ফেচবুকত পাইছোঁ, আমি হাঁহি মৰিছোঁ। আমি তেওঁলোকৰ ওপৰত খং কৰিবলৈ জনা হাঁহি মৰিছোঁ। তেওঁলোকে বাৰম্বাৰ একেটা কথা কৈছে যে মুৰ্গীটো খাবলৈ বনাইছে, খাইছে, এতিয়াৰ পৰা নতুন আমি অসমত আমি কমিটি খুলিব লাগিব, বহুত ধৰণৰ কমেণ্ট দিছে। গতিকে আমি তেওঁলোকক এইষাৰ কথা ক'বলৈ বিচাৰিছোঁ, যদি মুৰ্গীটো খাবলৈ বনাইছে বৈজ্ঞানিক পদ্ধতিৰে, হয়তো আপোনালোকৰ কাৰোবাৰ হয়তো বেয়া লাগিব পাৰে, কি মুৰ্গীৰ কথা কৈ আছে? মুৰ্গীটোতো চাইকেল ওলোমাই লৈ যায়, বাইক ওলোমাই লৈ যায়, তেতিয়া তেওঁলোক ক'ত? তেতিয়া তেওঁলোকে কিয় নিমাত? আমি সদায় সেইবিলাকৰ বিৰোধিতা কৰি আছোঁ। যিমানবিলাক মুৰ্গী দোকান আছে সদায় তেওঁলোকক ৱাৰ্ণিং দি আহিছোঁ। কেতিয়াবা আমি JMCত কমপ্লেইন দিছোঁ, কেতিয়াবা আমি ভেটেনেৰী ডিপাৰ্টমেণ্টতো কমপ্লেইন দিছোঁ। সকলোখিনি আমি আপোনালোকক দেখুৱাই দিব বা আমাৰ যদি ফেচবুক পেজত যায় আপোনালোকে গম পাব যে আমি একোজনে কিমানখিনি কাম কৰি আহিছোঁ। গতিকে সদায় বিৰোধিতা কৰিছোঁ। সেই বাইকত লৈ যোৱা মুৰ্গীকেইটাৰ কাৰণেও বিৰোধিতা কৰিছোঁ। মুৰ্গী দোকানত ৰখা খাঁচাটোৰ ভিতৰত যদি অখিল গগৈ ডাঙৰীয়াই যদি
ঠেলাত যদি বহুৱাই পেলাই লৈ আহিলে হয় আমাৰ ক'বলগীয়া একো নাছিল, কাৰণ মুৰ্গীটো খাবলগীয়া বস্তু খাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি জীৱপ্ৰেমী হিচাপে আমি সদায় বাধা দিম মানুহক যে সদায় এইবোৰৰ পৰা নিৰামিষ ভুজি হওক, আমি সেইটো সদায় আহ্বান জনাম। কিন্তু কাৰোবাৰ ব্যক্তিগত কথা, যিহেতু আমাৰ ভাৰতীয় সংবিধানে সকলোকে দিছে, খাবলৈ দিছে, কিন্তু খাবলৈ স্পেচিয়েলি কোনো আৰ্টিকেল নাই। আৰ্টিকেল 21 দিছে লাইফ টু আপোনাৰ ৰাইট টু লাইফ বুলি দিয়া আছে। আৰ্টিকেল 21 দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কৈছে ৰাইট টু লাইফ, মই কেনেধৰণে জীয়াম, কেনেধৰণে খাম, কিন্তু মোৰ ওপৰত ডিচিশ্যন ল'ব। গতিকে সেই আৰ্টিকেল 21টোক আমি ভায়লেট কৰিবলৈ যোৱা নাই, আমি কেৱল বিৰোধিতা কৰিছোঁ অখিল গগৈ ডাঙৰীয়াৰ দৰে যিমানবিলাক মানুহে এনেকৈ ওলোমাই লৈ যায় সেই সকলোবিলাক মানুহৰ প্ৰতিহে আমাৰ বিৰোধিতা। আমাৰ কোনো অখিল গগৈ প্ৰাইচ হাইকৰ ওপৰত, মূল্যবৃদ্ধিৰ ওপৰত যি প্ৰতিবাদ কৰিছে তাৰ ওপৰত আমাৰ বিৰোধিতা নহয়। বিৰোধিতা হৈছে মুৰ্গীটোৰ ওপৰত, মুৰ্গী বুলি নহয়, যিকোনো জীৱিত প্ৰাণীক তেনেধৰণৰ ওলোমাই লোৱা যদিও আমি সদায় তাৰ বিৰোধিতা কৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।